মই বুৰ্বক আৰু ননচেন্স বুলি কিয় কওঁ? কাৰণ এতিয়ালৈকে মানুহে বুজিয়ে পোৱা নাই যে STৰ নামত ডাঙৰ এটা ৰাজনীতি চলি আছে। আপোনালোকে নিজেই ভাবি চাওক যে ইমান ডাঙৰ ডাঙৰ আন্দোলন কৰি ৰাজপথত ওলাই ST লাগে বুলি চিঞৰ বাকৰ কৰি এতিয়া ৰিজাল্ট কি পালে? ডাঙৰ এটা টুপি পিন্ধাই দিলে আৰু নিজৰ সন্মানবোৰ হেক কৰি আছে, ধৰিবই পৰা নাই। যদি ছেম লাইক দিছ যদি ST নিবিচাৰাকে তেনেধৰণৰ মানে ৰাজপথত ওলাই মেলি চৰকাৰৰ পৰা দাবী কৰিলেহেঁতেন যে আমাক সুবিধা দিয়ক, আমাক আৰু অপৰচুনিটিজ দিয়ক ডেভেলপমেণ্ট কৰিবলৈ, এনেধৰণৰ যদি ফেচিলিটিজ যদি আজি ৰাজপথত ওলাই মেলি দাবী উত্থাপন কৰিলেহেঁতেন এতিয়ালৈকে পাই গ'লেহেঁতেন। বাট এইবোৰ নকৰিলে। যিমান ওলাব, যিমান আন্দোলন কৰিব, ইমানেই এই লিডাৰ্ছসকলৰ বেনিফিট আহিব, প্ৰফিট আহিব। আপোনালোকক বুৰ্বক বনাই দিলে, উল্লু বনাই দিলে, যে ইহঁতে গম পাই গ'ল যে STৰ নামত ধুনীয়া এটা বিজনেছ কৰিব পাৰি। নেপায় বুলি গম পায়, তথাপিও মানে টুপি পিন্ধিবলৈ মন আছে আপোনালোকৰ মানুহবোৰে। মই লাজ পাইছোঁ। বহুতে বুজি পায়, ভাল ভাল কমেণ্টো কৰে দেই। আপোনালোকৰ 6 জনগোষ্ঠীৰ মানুহে বহুত ভাল ভাল কমেণ্টো কৰে, কিন্তু কিছুমান মানে অদৰকাৰী মানুহবোৰে মানে জানি বুজি মানে উল্টা পুল্টা কৰি থাকে যে যুদ্ধ কৰাবলৈ। মানে আমি অসমীয়া, অসমত আছোঁ মানে আমি অসমীয়া। আৰু কিছুমান লিডাৰ্ছে মানুহক কেনেকৈ জ্বলাই আছে জানা নাই? যে আমাক ST দিলেহে অসম সুৰক্ষিত হৈ থাকিব, প্ৰটেকশ্যনত থাকিব, নহ'লে অসম ডুবি যাব। অসম ডুবিবলৈ দিলে কোন? আপোনালোকৰ নিচিনা এটা দালাল আৰু ৰাজনীতি কৰা লিডাৰ্ছসকলেহে ডুবাইছে। নিজেই ভাবি চাওক যে অসমত কাৰ দিনত ভোট কাৰণে যে বাংলাদেশৰ পৰা মিয়া অসমলৈ অনা হৈছিলে, কাৰ দিনত আছিলে? আপোনালোকে কমেণ্ট কৰক।